কৃষি কৰ্মজগতি মই নিজে ধৰক কাম কৰি আছোঁ। উজলি উঠিছোঁ নে নাই সেইটো গম পোৱা নাই। তথাপিতো বাৰু এইবাৰ মই 132 বিঘা মাটি শালি খেতি কৰিছোঁ আৰু ফিচাৰী কৰি আছোঁ, দেখিছে আপোনালোকে। তাৰপিছত নেমু বাগান এখনো কৰি আছোঁ। নেমু 200 আছে, তামোল আছে মোটামুটি 800 মান আছে, কিন্তু লাগি থকা তামোল প্ৰায় 300 মান আছে। বাকীখিনি এতিয়া অলপ সৰু হৈ আছে, লাগিব লাহে লাহে। তাৰপিছতে আপোনাৰ দেখিছে আপোনালোকে বড়ো খেতি পথাৰত এইবাৰ প্ৰথমবাৰৰ বাবে হোজাই জিলাত বড়ো খেতি আৰম্ভ কৰিছোঁ। আমাৰ কাকি অঞ্চলটোত বিশেষকৈ বড়ো খেতি নকৰে, তেনেকৈ কোনোবা এবিঘা আধা বিঘা এইটো বেলেগ কথা। 20 বিঘা আয়োজন কৰিছোঁ। তাকে যদি সফল হওঁ তেতিয়াহ'লে আৰু ভৱিষ্যতে কৰা মানে প্লেন আছে, বহোৱা মানসিকতা আছে। কিমান ধান উৎপাদন কৰিলে? এইবাৰ প্ৰায় ধৰি লওক 1000 কুইণ্টেলমান কৰিছোঁ, 2500 মোনমান। 25 লাখ টকা পাব। তেনেকুৱাই আৰু ধৰি লওক 1027 টকা দিছে। নেমু বেছি কিমান পাব? নেমু বেছি মই 80,000 মান টকা ধৰক পাওঁ। তামোলো তেনেকৈ 72,000 মান যোৱাব বেচিছোঁ। এইবাৰ বিক্ৰী কৰা নাই এতিয়ালৈকে, বিক্ৰী কৰিম আৰু। নাৰিকলো তেনেকৈ বিক্ৰী কৰোঁ। আৰু বিশেষকৈ মাছটো মানে এটা অকণমান কামত লাগে। 1 লাখ মান টকা এটা মাছ উৎপাদন হৈ যায় বছৰত। ইয়েৰলি ইনকাম কিমান হয় কৃষি কৰ্মৰ জৰিয়তে? ইয়েৰলি চব মিলি ধৰক 30 to 35 এনেকুৱা ধৰণৰ ধৰক ধৰিব পাৰে আৰু। চৰকাৰী সুবিধা কিবা পাইছে? চৰকাৰী সুবিধা মই এখন ট্ৰেক্টৰ পাইছোঁ VLFMD, আৰু মই ব্যক্তিগত পোৱা নাই, আমাক গোটেই পাইছে। আৰু এটা মই পানী পাম্প পাইছোঁ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা, অসম চৰকাৰ। বীজ সাৰ এইবিলাকো পোৱা নাই? বীজ সাৰ পাওঁ, বীজ সাৰ নোপোৱা নহয়, পাওঁ। জৈৱিক ভাৰ্মিং কম্পোষ্ট দিয়ে। আমি অফিচলৈ গ'লে DO ছাৰ হওক ADO হওক আমাক দিয়ে, সেইটো হোৱা নহয়। তাৰপিছত বাকী চিডখিনিতো আমি হেৰি নকৰোঁ, আমি ফাউণ্ডেশ্যন চিডেই আনো। বিশেষকৈ চাৰ্টিফাইড নাপালেহে চাৰ্টিফাইড দি কৰোঁ। ফাউণ্ডেশ্যন চিড দি আমি খেতি কৰোঁ।